নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আহি পৰিছে মোষ্ট এৱেইটেড গুড নিউজটো। যিসকল শিক্ষকৰ গ্ৰেজুৱেট ডিগ্ৰী আছে তেওঁলোকে ফিউচাৰত পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ কনভাৰ্ট কৰি দিয়া হ'ব। আজি এই বিষয়ত সদনত আমাৰ শিক্ষামন্ত্ৰী মহোদয় ৰঞ্জিত পেগু ছাৰে জনাইছে। বহুত ভাল কথা। মই আগতেও এবাৰ কৈছিলোঁ যে আপোনালোকে যদি এতিয়ালৈ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী নাই লোৱা, আৰ্টছ হোক, কমাৰ্চ হোক বা ছায়েন্স হোক, যদি এতিয়ালৈ নাই লোৱা আপোনালোকে লাগিলে ডিষ্টেঞ্চৰ পৰা হোক বা ক'ৰবাৰ পৰা হোক, ঠিক আছে, ৰেগুলাৰ কৰিলেও আপোনালোকে জল্দি নিজৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো লৈ লওক। কেলৈ কি শিক্ষামন্ত্ৰী মহোদয়ে আগেও এবাৰ জনাইছিলে যে যিসকল শিক্ষকৰ গ্ৰেজুৱেশ্যনৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যনলৈ যাব বিচাৰে তেওঁলোকৰ কি কৰা হ'ব, পদোন্নতি কৰা হ'ব। মানে ইয়াৰ কাৰণে আপোনালোকৰ BEd প্লাছ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। আৰু স্কুলত যিসকল শিক্ষকে এজ এ গ্ৰেজুৱেট টিচাৰ কাম কৰি আছে, নিয়াৰ ফিউচাৰত নতুন যিটো ছাৰ্ভিচ ৰুল আহিব, ইয়াৰ ফলত কি হ'ব, যদি আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকে আপোনাক ডাইৰেক্টলি পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ কনভাৰ্ট কৰি দিয়া হ'ব। এইটো আৰ্টছতো হ'ব, কমাৰ্চতো হ'ব আৰু ছায়েন্সতো হ'ব। ইয়াৰ লগে লগে তেওঁ আৰু এটা কথা কৈছে যে অসমত খুব বেছি পৰিমাণৰ ছায়েন্স আৰু কমাৰ্চ আৰু আৰ্টছ কলেজ নাই, মানে কলেজত আছে, স্কুলত নাই। চ' ইন নিয়াৰ ফিউচাৰ তেওঁ জনাইছে যে আৰু নতুন কমাৰ্চ আৰু আৰ্টছৰ মানে স্কুল, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ স্কুল খোলা হ'ব। বহুত ভাল কথা। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে গোটেই কথাটো শুনি লওক। এইটো এটা বহুত ডাঙৰ কথা যে যিসকল শিক্ষকৰ গ্ৰেজুৱেট ডিগ্ৰী আছে তেওঁলোকক পোষ্ট গ্ৰেজুৱেটলৈ কনভাৰ্ট কৰি দিয়া হ'ব, পদোন্নতি দিয়া হ'ব, ঠিক আছে। ইয়াৰ লগে লগে পোষ্ট গ্ৰেজুৱেশ্যনৰ যিটো পে' হয়, যিটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো পে' হয়, তেওঁলোকে সেইটো পাবলৈ সক্ষম হ'ব। তো এতিয়াও যদি আপুনি নিজৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো নাই লোৱা, জল্দি পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো লৈ লওক। ইয়াৰ লগে লগে তেওঁ আৰু এটা গুড নিউজ দিছে যে আৰু নতুন ৰিক্ৰুটমেণ্ট আহিব, ঠিক আছে। বহুতে সুধি আছিলে যে দাদা নতুন গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেটৰ টিচাৰৰ পোষ্ট কেতিয়া আহিব। তো তেওঁ আজি জনাইছে যে অহা 2 মাহৰ ভিতৰত বা 3 মাহৰ ভিতৰত, ধৰক মই আগতে অলৰেডি কৈছোঁ যে 2026ত আফটাৰ ইলেকশ্যন নতুন আৰু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আহিব। এই বিষয়ত শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে আহকচোন আমি শুনি লওঁ। আমি অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে, যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে, অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে, শিক্ষাদান কৰাৰ কাৰণে, সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছোঁ। ইতিমধ্যে আমি এখন নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰি আছোঁ। আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছোঁ, যিখন ছাৰ্ভিচ ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছোঁ। অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে। তাৰোপৰি আমি এটা ছাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছোঁ যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব। অন্ততঃ প্ৰত্যেকখন পঞ্চায়তত নহ'লেও কিছু অঞ্চলত 2খন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় 3টা ষ্ট্ৰীমসহ আৰ্টছ, ছায়েন্স, কমাৰ্চ, এই 3টা ষ্ট্ৰীমসহ থাকিব লাগে। গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰয়োজন সাপেক্ষে আমাৰ যিখিনি অপ্ৰয়োজনীয় যদি কোনো পোষ্ট শিক্ষা বিভাগত আছে সেইখিনিও আমি চালিজাৰি চাইছোঁ। আৰু চালিজাৰি চাই ৰিডাণ্ডেণ্ট বৰ্তমান অপ্ৰয়োজনীয় হোৱা যদি কোনো শিক্ষকৰ পদ আছে, সেই পোষ্টখিনি আমি এবলিছ কৰি তাক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টলৈ আমি কনভাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে। দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে। মই চেষ্টা কৰিছোঁ মানে এমাহ বা 2 মাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে। বাকী কিমানখনত বিজ্ঞান শাখা আছে, কিমানখনত কলা শাখা, কিমানখনত কমাৰ্চ শাখা, এইটো মই ব্যক্তিগতভাৱে মাননীয় সদস্যগৰাকীক যোগান দিম।